RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞান পাঠ্যপুথিৰ যিখন নতুন পাঠ্যপুথি এইবাৰ প্ৰদান কৰা হৈছে সমাজ বিচিত্ৰা। ইয়াতে স্বদেশ আৰু বিদেশৰ সমাজ পৰিচয় কিতাপখনৰ নাম। গতিকে এই কিতাপখনৰ 1 নম্বৰৰ অধ্যায়ৰ পৰা গোটেইখিনি অধ্যায় আমি প্ৰতিটো অধ্যায়ৰ কাৰণে বেলেগ বেলেগ ভিডিঅ' তোমালোকৰ কাৰণে বনাই দিছোঁ, অকল প্ৰশ্ন এনসাৰ। গতিকে তোমালোকে প্লেলিষ্টত গৈ প্ৰতিটো ভিডিঅ' চাই ল'বা। চোৱা, সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় এই পাঠ্যপুথিৰ আজি আমি আলোচনা কৰিম, মানে প্ৰশ্ন এনসাৰ দিম তৃতীয়টো নহয় চতুৰ্থটো অধ্যায়। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। চোৱা, চতুৰ্থটো অধ্যায়ৰ নাম হৈছে দেশ মহাদেশৰ কথা। ইয়াতে দিছে জাপান, মানে জাপানৰ কথা ইয়াতে উল্লেখ আছে। অনুশীলনী দুটা আছে ইয়াতে। 1 নম্বৰ অনুশীলনীত আছে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে 8টা প্ৰশ্ন আছে শ্বৰ্ট কুৱেশ্যন আৰু 2 নম্বৰত 4টা চমু টকা আছে। আকৌ অনুশীলনী 2ত আছে, চোৱা ইয়াতে 1 নম্বৰী কুৱেশ্যন 4টা 5টা 6টা আছে। ইয়াতে আকৌ লং কুৱেশ্যন নাই। গতিকে চোৱা, তোমালোকে লেসনটো আৰম্ভ কৰিছোঁ। চোৱা, দেশ মহাদেশৰ কথা জাপান 1 নম্বৰটোত তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। কটোত দিছে পৃথিৱী মহাদেশবোৰৰ নাম কি? পৃথিৱীৰ মহাদেশবোৰৰ নাম কি? কেইটা? পৃথিৱীত মহাদেশ কেইটা? সেনেকৈ আছে। চোৱা, মহাদেশ 7টা পৃথিৱীত। সেই 7টা হৈছে এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়া। এই অষ্ট্ৰেলিয়াক কিছুমান স্থানত ইকন অষ্ট্ৰেলিয়া বুলিও কোৱা হয়। গতিকে এই মহাদেশবোৰ পৃথিৱীৰ স্থলভাগৰ বৃহৎ অংশ গঠন কৰে। মনত ৰাখিবা, অষ্ট্ৰেলিয়া, ইউৰোপ, এণ্টাৰ্কটিকা, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, আফ্ৰিকা আৰু এছিয়া, এই 7খন মহাদেশ মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি? সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা একমাত্ৰ মহাদেশখন হ'ল এণ্টাৰ্কটিকা। তাৰে পিছত গ নম্বৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটো কি? এইটো সকলোৱে জানা যে এইটো এণ্ডিছ পৰ্বতমালা। এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, এণ্ডিছ মাউণ্টেইনছ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? এইটো হৈছে সাহাৰা মৰুভূমি, যি উত্তৰ আফ্ৰিকাত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি হৈছে সাহাৰা মৰুভূমি, ই আফ্ৰিকাত অৱস্থিত। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এইটো হৈছে নীল নদী। এইটো প্ৰায় কুইজবিলাকত এইটো সুধিয়ে থাকে। নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। তাৰে পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ বহল বা সবাতোকৈ বেছি পানী বহন ক্ষমতা থকা নদীখনৰ নাম হৈছে আমাজন নদী। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া। 2 নম্বৰটোত চমু টকা লিখা। কটোত আছে এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা। গতিকে প্ৰথমটো চমু টকা চোৱা, এছিয়া মহাদেশ। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল মহাদেশ। মনত ৰাখিবা যে এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল মহাদেশ। ই প্ৰায় 44.58 নিযুত বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত আৰু পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 60% লোক এই মহাদেশত বাস কৰে। চোৱা, এছিয়াত 49টা দেশ আছে আৰু ভাৰত, চীন, জাপান, ইণ্ডোনেছিয়া আদিকে অন্তৰ্ভুক্ত কৰে। মাউণ্ট এভাৰেষ্ট, য়াংজে নদী আৰু গংগা যেনে প্ৰকৃতি সম্পদ ইয়াত পোৱা যায়। এই মহাদেশত বহু ধৰ্মৰ উৎপত্তি হৈছে, যেনে হিন্দু, বৌদ্ধ আৰু ইছলাম। অৰ্থনীতি, সংস্কৃতি আৰু ইতিহাসৰ দিশৰ পৰাও এই বিশ্বত গুৰুত্বপূৰ্ণ। মনত ৰাখিবা। তাৰে পিছৰ চমু টকাটো হৈছে
ইউৰোপ মহাদেশ। মই চমু থকাবিলাক একেবাৰে চুটি চুটি কৰি দিছোঁ, এনেকৈ তোমালোকক কোনেও নিদিয়ে, চাই থাকিবা। চোৱা, ইউৰোপ মহাদেশ। ইউৰোপ হৈছে পৃথিৱীৰ অন্যতম সৰু মহাদেশ, কিন্তু ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰায় 50টা দেশ আছে, যেনে জাৰ্মান, ফ্ৰান্স, ইংলেণ্ড, ইটালী আদি। গ্ৰীক আৰু ৰোমান সভ্যতাৰ জন্মস্থান হিচাপে ইউৰোপ বিজ্ঞান, কলা আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াত উন্নত আৰু ধনী দেশসমূহ আছে। ইউ যেনে আঞ্চলিক সংস্থাৰ মুখ্য অংশ। ইউৰোপীয় ঔপনিৱেশিকতা বিশ্বত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল। আজিও ই বিশ্বৰ ৰাজনীতিত সক্ৰিয়। তাৰে পিছৰ চমু টকাটো হৈছে আফ্ৰিকা মহাদেশ। আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু প্ৰাকৃতিক সম্পদত ভৰপূৰ। ইয়াত 50ৰো অধিক দেশ আছে আৰু প্ৰায় 130 কোটি লোক বাস কৰে। সাহাৰা হৈছে ইয়াৰ উত্তৰ অংশৰ বৃহৎ সমভূমি আৰু নাইল নদী ইয়াৰ দীৰ্ঘতম নদী। ই বহু প্ৰাচীন সভ্যতাৰ জন্মস্থান, যেনে মিছৰীয় সভ্যতা। আফ্ৰিকাত বহু নৃগোষ্ঠী, ভাষা আৰু সংস্কৃতি বিদ্যমান। যদিও বহু দেশ দাৰিদ্ৰ আৰু সংঘাতৰ সন্মুখীন, তথাপিও আফ্ৰিকা সম্ভাৱনাময় মহাদেশ হিচাপে পৰিগণিত। আৰু শেষৰটো চমু টকা হৈছে উত্তৰ আমেৰিকা মহাদেশ। একদম শ্বৰ্ট কৈ দিছোঁ, চোৱা। উত্তৰ আমেৰিকা মহাদেশ হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ, য'ত প্ৰধানকৈ 3টা বৃহৎ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিক আছে। এই মহাদেশৰ উত্তৰ অংশ উন্নত আৰু আধুনিক, আৰু দক্ষিণ অংশত তুলনামূলকভাৱে কৃষি আৰু সংস্কৃতি আধাৰিত। ইয়াত নায়াগ্ৰা জলপ্ৰপাত, ৰকি পৰ্বত আৰু মিছিছিপি নদী যেনে প্ৰাকৃতিক বৈশিষ্ট্য দেখা যায়। এছিয়াৰ পৰা অভিবাসনে গঢ়ি তোলে ইয়াৰ বৰ্তমান সমাজ। অৰ্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তিৰ এই মহাদেশ বিশ্বত অগ্ৰণী। তাৰপিছত 2 নম্বৰ অনুশীলনীটো চোৱা। ইয়াতে শ্বৰ্ট কুৱেশ্যন দিয়া আছে, চোৱা। তলত দিয়াবোৰৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। জাপানৰ 2টা বিশেষত্ব। জাপানৰ 2টা বিশেষত্ব হৈছে উন্নত প্ৰযুক্তি। জাপানত উচ্চ প্ৰযুক্তি, ৰবটিক্স, ইলেক্ট্ৰনিক্স আৰু অটোমোবাইল নিৰ্মাণ ক্ষেত্ৰত বিশ্বজুৰি পৰিচিত। হোণ্ডা, টয়োটা, ছনী, পেনাছনিক আদি কোম্পানী বিশ্ববিখ্যাত। আকৌ ভূমিকম্প প্ৰলয় ৰাষ্ট্ৰ। জাপান পৃথিৱীত আটাইতকৈ ভূমিকম্প প্ৰলয়ৰ দেশৰ ভিতৰত অন্যতম। গতিকে পেচিফিক ৰিং অফ ফায়াৰত অৱস্থিত হোৱা ইয়াত সঘনকৈ ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণ হয়। তাৰপিছত আটাইতকৈ ডাঙৰ বদ্বীপ, সেইটো হৈছে হনশ্বু। সমতল ভূমিৰ নাম কাণ্টো সমভূমি। অনুভূত ঋতুবোৰ হৈছে গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। এইটো হৈছে অনুভূত ঋতু। ফল বুলি কোৱা ঋতু হৈছে শৰৎ। সৰলবৰ্গীয় গছ পোৱা যায় উত্তৰ হোক্কাইডো অঞ্চলত। হোক্কাইডো। ধৰ্ম হৈছে হিন্দু ধৰ্ম। শিক্ষিতৰ হাৰ প্ৰায় 100%। চোৱা কিমান ডাঙৰ কথা। জাপানত প্ৰায় 100% শিক্ষিত। জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? দ্বীপ দেশ বুলি কোৱা হয়। দ্বীপ দেশ। জাপান এখন দ্বীপ ৰাষ্ট্ৰ। ই প্ৰায় 6852টা সৰু বা ডাঙৰ দ্বীপেৰে গঠিত। ইয়াৰ চাৰিওফালে সাগৰে আবদ্ধ, সেয়ে ইয়াক দ্বীপ দেশ বুলি কোৱা হয়। ইয়াতে স্পেলিংটো ভুল হৈছে, এইটো দ্বীপ বুলি লিখিবা, দ্বীপ দেশ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। জাপান বিশ্বৰ অন্যতম ঔদ্যোগিক দেশ। ইয়াত গাড়ী, ইলেক্ট্ৰনিক সামগ্ৰী, ৰবট, আকৰ্ষণীয় খেলনা, মোবাইল, কম্পিউটাৰ আদি উৎপাদন কৰা হয়। দেশটোৰ বিদ্যুৎ উৎপাদন, বিজ্ঞান আৰু প্ৰযুক্তিগত উন্নতি ঘটিছে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা।
আৰু তোমালোকৰ নামটো কমেণ্টত লিখি পঠিয়াবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা থ্যাংক ইউ ফৰ ৱাচ